লাখপতি বাইদেউ ছাৰে বনাব বিচাৰিছে যদি পোকপৰা গাঁও বুলি ফটোত নাহে তেন্তে আমাক গোটৰ পইচা নালাগে আৰু আমি লাখপতি বাইদেউ নহওঁ। লাখপতি বাইদেউ ছাৰে বনাব বিচাৰিছে যদি পোকপৰা গাঁও বুলি আমাৰ ফটোত নাহে তেতিয়াহ'লে আমাক এই গোটৰ পইচাও নালাগে আৰু আমি লাখপতি বাইদেউ নহওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে লাখপতি মহিলা হ'ব। আমাৰ যদি CSP ফটোত পোকপৰা গাঁওখনৰ নাম নাহে আমাক লাখপতি মহিলাৰ ধন নালাগে। লাখপতি মহিলা হ'ব। আমাক যদি পোকপৰা CSP ফটোত যদি আমাৰ প্ৰকৃততে পোকপৰা গাঁওখনৰ নাম নাহে আমাক লাখপতি মহিলাৰ ধন নালাগে। এইদৰে মন্তব্য কৰি শ শ মহিলা নামিল প্ৰতিবাদত। কিন্তু কিয় এইদৰে চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ বিৰোধিতা কৰিছে গাঁৱৰ মহিলাই? অকল মহিলাই নহয়, গহপুৰ দক্ষিণ কলাবাৰী পঞ্চায়তৰ পোকপৰা গাঁৱৰ সকলো ৰাইজে সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদ। গাঁওখন আদৰ্শ গাঁও হিচাপে ঘোষণা হোৱাৰ পাছত এনেদৰে গাঁৱৰ নাম উঠাই দিয়াৰ বাবে ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰিছে। অতীতৰ পৰা সকলো কাৰ্যালয়ৰ কাম কাজত জড়িত হৈ থকা পোকপৰা গাঁৱৰ নাম উঠাই খাটৰগাঁও কৰাত হতবাক হৈ পৰিছে ৰাইজ। এই কাৰ্যক কোনোপধ্যেই মানি ল'ব পৰা নাই গাঁওবাসীয়ে। ঐতিহাসিক গাঁওখনৰ নাম বিলুপ্ত কৰাৰ বাবে গাঁওখনৰ পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহিল প্ৰতিবাদ কৰিবলৈ। আনহাতে গাঁওখনৰ নাম পূৰ্বৰ দৰে বাহাল নাৰাখিলে লাখপতি বাইদেউৰ আঁচনিও নালাগে বুলি মহিলাসকলে ক্ষোভ প্ৰকাশ কৰে। আমি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ পোকপৰা গাঁৱৰ নামটোৰ ওপৰত। আমাৰ পোকপৰা আদৰ্শ গাঁও আমাৰ MLA ছাৰে দিম বুলি কৈ থৈ গৈছিলে আমাৰ এখন মিটিঙত, আপোনালোকক পোকপৰা আদৰ্শ গাঁও নামে মই ঘোষিত কৰিম। সেই আদৰ্শ গাঁও দিলে আমাৰ ঠাইখিনি সামৰি ল'লে, কিন্তু আমাৰ পোকপৰা আদৰ্শ ঠাইত তেওঁ খাটৰ আদৰ্শ গাঁও লিখিলে। আৰু কোন দুষ্ট চক্ৰৰ কবলত পৰি ছাৰে এইটো কাম কৰিলে আমি ক'ব নোৱাৰোঁ। আমাক আমাৰ পোকপৰা আদৰ্শ গাঁও লাগিব। আমি বহু পুৰণি গাঁও, এইখন গাঁৱৰ নাম ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে নাম আৰু তেখেত ইমান পুৰণা নামটো আমি কোনোপধ্যেই আমাৰ গাঁৱৰ ৰাইজে কোনোপধ্যেই আমি মানি ল'ব নোৱাৰোঁ। আমি পোকপৰা আদৰ্শ গাঁও আমাক লাগিবই আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে লাখপতি মহিলা হ'ব। আমাক যদি পোকপৰা CSP ফটোত যদি আমাৰ প্ৰকৃততে পোকপৰা গাঁওখনৰ নাম নাহে আমাক লাখপতি মহিলাৰ ধন নালাগে। তেওঁ আমাৰ ফৰ্মখন ফিল-আপ কৰিবৰ কাৰণে আমাৰ পোকপৰা নামটো আমাৰ আহিব লাগিব। আমাৰ ফটোত পোকপৰা নাম আহিব লাগিব, তেতিয়াহে আমি লাখপতি মহিলাৰ ফৰ্মখন ফিল-আপ কৰি জমা 25 তাৰিখে আমাক দিবলৈ কৈছে, দিম। আমাৰ যদি 25 তাৰিখৰ বা 3 তাৰিখৰ আগত আমাৰ পোকপৰা গাঁৱৰ নামটো নাহে তেনেহ'লে আমি লাখপতি মহিলা আমি নহওঁ। আমি কোনোপধ্যেই মানিব লাগিব। আমাক পোকপৰা আদৰ্শ গাঁও লাগিবই। হয়, আজি আমি পোকপৰা ৰাজহ গাঁৱৰ ৰাইজ দক্ষিণ কলাবাৰী মাছমজিয়া একত্ৰিত হৈছোঁ যে পোকপৰা ৰাজহ গাঁৱৰ নামটো বিলুপ্তকৰণ কৰি খাটৰ গাঁৱৰ লগত চামিল কৰিব বিচৰা হৈছে। পোকপৰা ৰাজহ গাঁও এখন অতি পুৰণি গাঁও আৰু ইয়াত আমাৰ আৱেগ অনুভূতি সকলো ইয়াত জড়িত হৈ আছে। আৰু এই ৰাজহ গাঁৱৰ নাম যেতিয়া বিলুপ্তিকৰণ হ'ব আমাৰ সমস্যাটো কি হ'ব? আমাৰ ইয়াত কোনো গাঁওবুঢ়া নাথাকিব। আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ নামাকৰণ আমি খাটৰ গাঁৱৰ নামত কৰিবলগীয়া হ'ব। আমাৰ উঠি অহা প্ৰজন্মৰ যোনখিনি কাগজ পাতি সকলো খাটৰ গাঁৱৰ নামত কৰিবলগীয়া হ'ব। আৰু সেই গতিকে আমি আজি ৰাইজ একত্ৰিত হৈ প্ৰতিবাদ কৰিছোঁ। আমি কোনো কাৰণত পোকপৰা ৰাজহ গাঁৱৰ নাম বিলুপ্তকৰণ হোৱাটো আমি বিচৰা নাই। আমাৰ যোনখন গেট আদৰ্শ গাঁৱৰ নামত ইয়াত পোকপৰা ৰাজহ গাঁৱৰ মাছমজিয়াত তেওঁলোকে স্থাপন কৰিলে সেইখনো খাটৰ গাঁৱৰ নামত নামাকৰণ কৰিব বিচৰা হৈছে। গতিকে আমি পোকপৰা ৰাজহ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চৰকাৰ আৰু প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ, আমাৰ অস্তিত্ব, আৱেগ, আমাৰ অনুভূতি, আমাৰ গাঁৱৰ নাম আমি কোনো কাৰণত বিলুপ্ত হ'বলৈ নিদিওঁ। আমাৰ পোকপৰা ৰাজহ গাঁৱৰ নামেই অক্ষুণ্ণ থাকিব লাগিব, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।